বৰপেটা সমষ্টিত সংখ্যালঘু ভোটাৰক লৈ লাগিছে খোৱা কামোৰা নিজকে সংখ্যালঘুৰ হিতৈষী হিচাপে প্ৰতিষ্ঠা কৰাৰ দৌৰত প্ৰাৰ্থী বাকযুদ্ধ আৰম্ভ হৈছে কংগ্ৰেছ আৰু CPIMৰ প্ৰাৰ্থীৰ মাজত বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সিধা সিধি কথা হিমন্ত বিশ্ব শৰ্মাই প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে বৰপেটা লোকসভা কংগ্ৰেছৰ প্ৰাৰ্থী বৰপেটা লোকসভা মই CMকো কৈছো কাৰণ তেওঁ কাৰোবাৰ আশীৰ্বাদ তেওঁৰ প্ৰয়োজন হয় তেওঁ যাব লাগিছিল তেওঁতো বৃদ্ধা মহিলা গৌৰৱৰ মা বহু যুগৰ ৰাজনৈতিক সংস্পৰ্শত থাকি পেলাই যেনেকৈ হিমন্ত বিশ্বৰ মা মই শ্ৰদ্ধা কৰোঁ ন ডাউট তেওঁ এটা ৰাজনৈতিক অৱস্থান তেওঁৰ হৈছে আজি দলি গগৈৰ হৈছে তেওঁ কংগ্ৰেছৰ কেণ্ডিডেট যাব লাগিছিল দলি গগৈৰ ওচৰলৈকে তেওঁ দৌৰি গৈছে হিমন্ত বিশ্ব শৰ্মাৰ মাকৰ ওচৰলৈ কংগ্ৰেছৰ প্ৰাৰ্থী নে বিজেপিৰ প্ৰাৰ্থী ধৰিবই নোৱাৰি একদম ধৰিব নোৱাৰি কংগ্ৰেছৰ প্ৰাৰ্থী নে বিজেপি প্ৰাৰ্থী মইতো কংগ্ৰেছৰ কোনো মানুহকে ধৰি নলওঁ মুছলমানকেইটা যাব নোৱাৰে কাৰণ মুছলমানকেইটাক গ'লে ভোটত জিকি আহিব নোৱাৰিব এইটো হিমন্ত বিশ্ব শৰ্মাই কৈ থাকে হিন্দুকেইটা কৈছে মই যেতিয়াই ইচ্ছা তাতেই উঠাই আনিব পাৰোঁ আনকি ভূপেন বৰাও যাব বুলি কৈ দিয়ে হিমন্ত বিশ্ব শৰ্মাই নকলেও বুজিব পাৰি বৰপেটা সমষ্টিত কিয় আৰম্ভ হৈছে এই বাকযুদ্ধ ইয়াৰে লগতে আকৌ CPIMৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ মন্তব্য বিজেপিক ভোট নিদিয়ে মুছলমানে বিজেপিটো মুছলমানৰ ভোট নাপায় যিমানে তেল নামৰক কিয় দাড়ি তুৰপিৰ ভোট নালাগে বুলি চিৎকাৰ কৰি থাকিব মুছলমানে ভোট দিব গৰু খুঁটিত উচ্ছেদ কৰি হাজাৰ হাজাৰ মুছলমানক গৃহহীনত পৰিণত কৰিব মুছলমানে ভোট দিব প্ৰত্যক্ষভাৱে মুছলমানক বিদেশী বুলি তাচ্ছিল্য কৰিব মুছলমানে ভোট দিব নেকি অগপ বিজেপিক নিদিয়ে বিজেপিক ভোট নিদিয়ে সংখ্যালঘুৱে সেয়েহে যেন খোৱা কামোৰাহে চলিছে কংগ্ৰেছ আৰু CPIMৰ মাজত পাঠশালাৰ দৈনিক বজাৰত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ মাজতে কংগ্ৰেছ প্ৰাৰ্থী দিব্যায়নে প্ৰত্যুত্তৰ দিলে মনোৰঞ্জন তালুকদাৰক ৰাইজে প্ৰশ্ন কৰিছে এতিয়া মনোৰঞ্জন দাৰ নিচিনা এজন ব্যক্তি য'ত কংগ্ৰেছে তেখেতক চিনাকি কৰি দিলে য'ত কংগ্ৰেছ দলে ছেক্ৰিফাইচ কৰি পেলাই সৰ্বগড় চিটটোত তেওঁলোকক এজন MLA কৰি দিলে আৰু তেখেত ভদ্ৰ ব্যক্তি জ্যেষ্ঠ ব্যক্তি তেখেত সৰব আৰু তেখেতে ৰাজনীতি বুজি পায় কিন্তু দাদাই কোনটো ৰাজনীতিৰ পাকচক্ৰত পৰিলে বুলি ৰাইজে প্ৰশ্ন কৰি আছে কাৰণ দাদা এইবাৰ ভোট বিভাজন কৰাৰ ৰাজনীতিত ৰাইজে এইবাৰ ভোটদান নকৰে এতিয়া সময় সাপেক্ষে লক্ষণীয় হ'ব এই বাকযুদ্ধই ভৱিষ্যতে কেনে ৰূপ লয় ব্যুৰ ৰিপৰ্ট প্ৰতিদিন টাইম